বহুত দিনৰ পিছতে ঘৰত যাবলৈ ফাইনেলি প্লেন হয় তেখেতে আহিলে মোক এৰিবৰ কাৰণে। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই এনাডাৰ ব্লগ। চ' মই বহুত দিনৰ পিছতে ঘৰত গ'লোঁ এটা বিশেষ কাৰণত। এভৰি ইয়াৰ ঘৰতে আমাৰ গীতা পাঠ হয়, কাৰ্তিক মাহৰ কীৰ্তন হয়, কিন্তু মই আহিব নোৱাৰোঁ, কিবা কিবি কাৰণ থাকে। চ' মই এইবাৰ ফাইনেলি মই আহিছোঁ আৰু বিয়াৰ পিছতে এইটো আমাৰ ঘৰৰ ফাৰ্ষ্ট অনুষ্ঠান আছিলে যিটোত মই মানে আহিব পৰা হৈছোঁ আৰু। চ' আমাৰ ফাৰ্ষ্টতে আগৰ দিনা যিহেতু চব চব্জিৰ যোগাৰ ধৰা হয়, তো তাতে আমাৰ মেইন নিয়ম হ'ল যিটো আমাৰ মিঠা লাওটো থাকে একেবাৰতে ফটাব লাগে। তো যিহেতু মাহীজনী ইমান এজ হৈছে হ'লেও সিহঁতে কিন্তু ফটাই কিনে দেখালে আৰু যে ফাটিছে, কিন্তু বেচাৰীৰ বহুত কষ্টও হৈছে। তো ৰাতি বহুত মানুহ আহি যায়, সকলোৱে লগ কৰি কিনে বস্তুখিনি যোগাৰ ধৰে আৰু ৰাতিপুৱা মই টোপনিৰ পৰা উঠোঁতে চাওঁ আধা কাম হৈয়ে গ'ল। যিহেতু বহুত বস্তু বনাব লগা হয় ইমান মানুহৰ কাৰণে, সেইকাৰণে ৰাতিপুৱাৰ পৰাই মানে সেইখিনি যোগাৰ ধৰে যাতে পিছলৈ যাতে প্ৰব্লেম নহয়। কাৰণ কীৰ্তন যেতিয়া ষ্টাৰ্ট হয় তো সকলোৰে মন যায় তাতে বহিবৰ কাৰণে, কৃষ্ণ নাম লৈ থাকে, সেইবুলি চবে মিলি কিনে ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিয়ে। আৰু মেইন কথা হ'ল যে আইতা মাহী সিহঁতৰ ফালে আমি বেলেগ মানুহ যাব নোৱাৰোঁ, চুব নোৱাৰোঁ। আৰু ইয়াৰ ষ্টাৰ্ট হ'বলৈ লৈছে গীতা পাঠ। গংগা পানী দি কিনে লাহে লাহে আইতাই অলপ অলপ বস্তু আনি কিনে ভোগৰ বস্তু যোগাৰ ধৰিব লৈছে। গংগা পানী ছিটোৱা হয় কাৰণ সেইফালেদি মানুহ বহুত অহা যোৱা কৰে আৰু আইতাহঁতৰ বস্তু সকলোৱে চুব নোৱাৰে, সেইকাৰণে পানীটো ছিটাই কিনে মন্দিৰত সোমোৱা হয়। কতটা টাইম না কথা কই দিদি ওই যে মোৰ গোটেই দিনটো চবচে বেছি ভাল লগা টাইমটো থাকে সেইটো হ'ল কি লাষ্ট এণ্ডিংটো, কাৰণ সকলোৱে মিলি কিনে ইমান ফূৰ্তি কৰে, ইমান ধুনীয়াকৈ ভগৱানৰ নাম লয়। মানে যিহেতু বাহিৰত ওলাই আহে, সকলোৱে দেখা পায়, আৰামতে চবে মানে ধুনীয়াকৈ কীৰ্তন কৰিব পাৰে, সেইকাৰণে মই লাষ্ট এণ্ডিংটো মই বেছিকৈহে ভাল পাওঁ। এতিয়া আপোনাৰ আখৈ, ফুল, ধূনা এনেকৈ দি কিনে আমি ভগৱানক সেৱা জনাওঁ। আৰু কীৰ্তন শেষ হোৱাৰ পিছতে আইতা সিহঁতৰ চবৰ সেৱা কৰি কিনে তাৰপিছতে লাহে লাহে যিটো আমাৰ প্ৰসাদ আছে প্ৰসাদটো বিতৰণ কৰা হয়। আৰু এটা কথা, তেখেতে কিন্তু ৰাতিয়ে আহি পাই গৈছিলে আৰু তেখেতক ফাৰ্ষ্ট টাইমে দেখা পাইছিলে আমাৰ ঘৰৰ কীৰ্তন। কীৰ্তনৰ দিনা নাহি কাৰণে বেছি ভাল লাগে যে আমি ঘৰৰ মানুহ, ওচৰে পাঁজৰে গোটেই মানুহ এটা জেগাতে চবে মিলি কিনে বহুত ধুনীয়া ফূৰ্তি কৰোঁ।